তাৰ পৰা আমাৰ বেচেৰিয়া বাম বেচেৰিয়ালৈ অহাৰ কথাটো কেনেকুৱা ধৰণৰ আৰু ক'বলৈ গ'লে এক পক্ষত প্ৰেমে আৰু ৰুমাল চিলাই যে কৰোঁ এই ৰুমাল এখন যেনে তেনে গোলাপ ফুল এপাহ বনাই পেলাই একবিধ যে শাক খাব লাগে আজিৰ দিনটোত কিয় খাব লাগে এতিয়া লাজ কৰিব নালাগে কওক বিহু সংক্ৰান্তি এনেকে দেখা দেখি হল আৰু মানে নিজৰ শহুৰেকৰ হাততে হয় নেকি চকু পানী উলিয়াব নালাগে বিহু এটা শুনিম হয় নাই যে আমাৰ বেচেৰিয়াৰ বোৱাৰী গৈ IPLৰ অপেনিং চেৰিমনিত গৈ বিহু মাৰিছে হয়নে নহয় নমস্কাৰ এটা নতুন ভিডিঅ'লৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু যিহেতু বিহুৰ বতৰ আজি দুমাহীৰ দিন সকলোলৈকে মই বহাগ বিহুৰ শুভেচ্ছা জনাইছোঁ সকলোৱে মন প্ৰাণবোৰ ধুনীয়া হৈ থাকক জীপাল হৈ তোলক গোটেই বছৰটো যাতে সকলোৰে দিনবোৰ ভালে যায় তাৰে কামনা কৰিছোঁ আৰু আপোনালোকে সকলোৱে জানে যে দুমাহীৰ দিনা গৰু বিহু বুলি কোৱা হয় আৰু যিহেতু আমি গাঁৱলীয়া মানুহ আমাৰ ইয়াতে কিছুমান যেনেকৈ গৰু গা ধোৱা নিয়ম প্ৰথা সকলো চলি আহিছে অতীজৰ পৰা তাৰ লগে লগে অন্য এটা প্ৰথাও আছে যিটো প্ৰথাৰ বিষয়ে আপোনালোকক জনাব বিচাৰিম যে 100 আগ তোলা যিটো প্ৰথা 100 এবিধ শাকৰ যি আঞ্জা আজি সন্ধিয়া বনোৱা হ'ব আমাৰ গাঁৱলীয়া ঘৰবোৰত আৰু সেই আঞ্জাবোৰ কেনেধৰণে তুলি গাঁৱলীয়া মহিলাসকলে আমাৰ ইয়াতে কি ধুনীয়াকৈ এটা উৎসৱমুখৰ পৰিৱেশ সৃষ্টি কৰে তাক দেখুৱাবলৈ এই ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিছোঁ আৰু ইয়াতে ইতিমধ্যে আমাৰ বাম বেচেৰিয়া গাঁৱৰ মহিলাসকলে এইখন পথাৰতে শাক তুলি আছে আৰু সেই শাক তোলাৰ ভিডিঅ'টো অকণমান দেখাম কেনেধৰণে তেওঁলোকে কৰিছে বা অনুষ্ঠান কেনেধৰণে কৰি আছে সেই বিষয়ে জনাম আৰু আপোনালোকে চাগে মোৰ ভিডিঅ'টোৰ পিছফালে শব্দ তেওঁলোকে অকণমান গান গুণগুণাই আছে শুনিব পাইছে আৰু তেওঁলোকৰ ওচৰত পোনে পোনে যাবলৈ বিচাৰিম তেওঁলোকে কি কৰি আছে কেনেধৰণে কৰি আছে আজিৰ দিনটো কি ধৰণে এই 100 এবিধ শাকৰ আয়োজন কৰিছে সকলো কথা জানিবলৈ চেষ্টা কৰিম পোনে পোনে তেওঁলোকক দেখাবলৈ বিচাৰিছোঁ এয়া হৈছে আমাৰ বাম বেচেৰিয়া গাঁৱৰ মহিলাসকল কি খবৰ আপোনালোকৰ সকলোলৈকে বিহুৰ শুভেচ্ছা জনালোঁ দেই হয় ঠিক আছে ধন্যবাদ আৰু এইখন গাঁৱত এই পৰম্পৰাটো মই আগৰ পৰা দেখি আহিছোঁ যেতিয়া এইখন গাঁও হৈয়ে মই মোৰ শহুৰৰ ঘৰলৈ যাওঁ দুমাহীৰ দিনা আৰু আপোনালোকে প্ৰায় যে এই পথাৰবোৰত আপোনালোকৰ মহিলাসকল একদম বহি থাকে দুপৰীয়াৰ পৰা শাক তুলি থাকে আজিও তেনে এক অনুষ্ঠান দেখিয়ে মই আপোনালোকৰ লগত যোগাযোগ কৰি বোলো আপোনালোকৰ এই কথাখিনি দেখাব লাগিব সেইকাৰণে আহিলোঁ আৰু প্ৰথমে আপোনালোকৰ জানিব বিচাৰিম কিমান সময়ৰ পৰা আজি এই প্ৰস্তুতি চলি আছে পোনপ্ৰথমে মই তোমাক আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে বহাগ বিহুৰ ৰঙালী বিহুৰ আৰু তাৰ লগতে গোটেই অসমবাসী ৰাইজলৈ মই ৰঙালী বিহুৰ শুভেচ্ছা যাচিছোঁ সকলোৰে মনবোৰ ৰঙীন হওক এই শুভকামনা আৰু আমি অৱশ্যে 2-2:30 বজাত ৰ'দ থাকোঁতেই তেতিয়াৰ পৰাই মানে ইজনী সিজনী কৈ মানে যোগাযোগ আজিকালিতো মোবাইলতে যোগাযোগ হয় ন তেনেকুৱাকৈ সকলোকে মানে মাতি আহক নাহে নেকি কাৰণ আমাৰ পৰম্পৰাটো সদায় ৰাখিব লাগিব আৰু আমাৰ নতুন প্ৰজন্মক আমি সেইটো মানে বাট আচলতে দেখাবৰ চেষ্টাৰ কাৰণেহে ইয়ালৈ আহিছোঁ আৰু আজিকালি এনেকুৱা মুকলি পথাৰ নাই আমাৰ ইয়াত অকণমান আছে তালৈকে মানে অকণ ফূৰ্তিও কৰিম বিশেষকৈ 100 আগ চিঙিবৰ কাৰণে হয় এই যে 100 এবিধ যিটো শাকৰ কথা কোৱা হয় এইটো হৈছে আমাৰ অসমীয়াৰ আচলতে বন দৰৱ নহয় জানো এই আজিৰ দিনটোত যিয়ে শাক তোলা হয় এডাল যদি এনেকৈ বন ছিঙিও খোৱা হয় সেই 100 শাকৰ লগত মানে একো ঔষধি হ'ব আৰু কোনো ধৰণৰ অসুবিধা নহয় বুলি কোৱা হয় আৰু আজি আপোনালোকে এইখন পথাৰত কি তুলিলে অকণমান দেখাই দিয়কচোন বিশেষকৈ মানিমুনি বৰ মানিমুনি সৰু মানিমুনি ক'লা কচু ভেদাইলতা আকৌ টেঙেচি পাত আমি আচলতে আহোঁতে ৰাস্তা সেই দাঁতি মানে ভেটাবোৰ আছেতো কৈ আছে টেঙেচি পাত আৰু দোৰোণ পাইছোঁ কণ বিলাহী 2টা মানুহ পাইছোঁ মধুৰাম পাত মধুৰাম আগ কলপাতটো আছে আচলতে 100 আগ তোলাটো এটা নিয়ম আৰু লগতে এই মহিলাসকল যে ইমানখিনি মহিলা একেলগে গোট খাই একটা আড্ডা দিব পাৰিছে আজিৰ দিনটোত সেইটো এটা মজা কথা হয়নে নহয় আৰু হয় আৰু মই যেতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ তাৰ আগৰ পৰা অহাৰ আগৰ আপোনালোকে বিহু নাম গুণগুণাই আছে নহয় জানো এতিয়া কোনে কোনে বিহু নাম গুণগুণাই আছে কওকচোন বাৰু মোক হয় এতিয়া যিহেতু বিহুৰ বতৰ
অকণমান যদি আপোনালোকৰ পৰা বিহু এটা শুনিব পাওঁ, অকণমান পুৰণি বিহু ভাল লাগিব। আপোনালোকে অকণমান প্ৰস্তুতিটো দেখাই দিয়কচোন কেনেকুৱা ধৰণৰ। জেং বিহু বুলি যে কোৱা হয়, মানে জেংডাল এনেধৰণে দি লোৱা হয়, নহয় জানো? এয়া জেং বিহুৰ প্ৰস্তুতি চলি আছে, সকলোৱে চাওক। এতিয়া অকণমান আৰু অলপ পুৰণি দিনলৈ যাব বিচাৰিম। মই আহোঁতে আপোনালোক দুগৰাকী মানে ধুনীয়াকৈ নৃত্য বিহু নাচ কৰি আছিল, লগতে গায়ো আছিল। সেই পুৰণা অকণমান শুনাই দিয়কচোন। ঠিক আছে, আচলতে এয়া হৈছে 101 আগ যি তুলিবলৈ আহি মহিলাসকলে যি আনন্দ ফূৰ্তি কৰি আছে। বিহুটো শুনিলোঁ, হুঁচৰিও শুনিলোঁ, জেং বিহু শুনিলোঁ, আৰু এতিয়া দুটামান কথা পাতিম যে 101 বিধ যে শাক খাব লাগে আজিৰ দিনটোত, কিয় খাব লাগে কওক, কোনে ক'ব? কওক। হয়, বেমাৰ ভাল হয় বোলে, আগৰ হয় মানুহে কোৱা শুনিছোঁ। হয়,
100 এবিধ শাক খালে বেমাৰ ভাল হয় 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 আৰু বিশেষকৈ মানে কি হয় 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 বিশেষকৈ কি হয় আমাৰ এতিয়া বাৰিষা আহিব ন আমাৰ হয়। খেতি পথাৰলৈ যাব লাগিব এই হয়। সময়ত কি হয় মাটি উৰ্বৰা হয় আৰু তেনে অৱস্থাত যেতিয়া ওপৰৰ পৰা বৰষুণ পৰিব বৰষুণ পৰিলে মাটিটো মানে বেলেগ এটা সাৰ উৎপন্ন হয় বা গেছ এটা উৎপন্ন হয় আজিৰ পৰা মানে কোৱা আৰু মতে মানুহৰ মুখে মুখে বাগৰি অহা গতিকে সেই যি সাৰ এটা হ'ব সেইকাৰণে আজিৰ পৰা মানে আমি শাকবোৰ খাব নালাগে তেনেকে বুলি মানে কোৱাৰ মত গৰু গা ধোৱাৰ পাছত পানীলাও খাব নাপায় বেঙেনা খাব নাপায় এইবোৰ আজিৰ পৰা খাব নাপায় আৰু কিন্তু খাব নাই গা ধোৱা হৈছে নাখায় নেকি বিশেষকৈ বেঙেনা খাব লগা হ'লে বেঙেনা খাৰ এটা হৈ যাব পানী পৰিব ওপৰৰ পৰা পানী পৰি পেলাই যিটো মানে হেৰি হ'ব সাৰটো বেছিকৈ পাব আৰু বেঙেনা খুব সাৰুৱা হৈ যাব হয় এতিয়া বহাগৰ বিহু আহিল অন্য বিহুতকৈ বহাগৰ বিহুটো কিন্তু বেলেগ আৰু বহাগৰ বিহু অহাৰ আগে আগে বা বহাগৰ বিহু অহাৰ লগতে আমাৰ মনবোৰ বৰ বেলেগ হৈ তোলে আগতে যদি মনটো বেয়া আছিল আজিৰ দিনটোত কিন্তু মনটো ভাল হৈ উঠে আৰু আজিৰ পৰা ভাল হৈ জীপাল হৈ তোলে এতিয়া আগৰ দিনত যিহেতু পৰম্পৰা আছিলে যে ছোৱালীসকলে বা যুৱতীসকলে নিজৰ চেনাইৰ কাৰণে এখন গামোচা বৈ চেনাইক দিয়েগৈ তেনেকুৱা ধৰণৰ যি পৰম্পৰা আছিলে আজিকালিতো তাঁত বোৱা অকণমান আমাৰ কমি গৈছে তথাপিও পুৰণা কিছু কথা মনত আছে নেকি চেনাইক কেনেধৰণে লগ পাইছিলে কেনেধৰণে দিছিলে সেই সময় মৰম চেনেহ কওক এতিয়া লাজ কৰিব নালাগে কওক নাই আৰু এনেকে বিহুৱে সংক্ৰান্তিয়ে এনেকে দেখা দেখি হ'ল আৰু মানে মনৰ মিল হ'ল প্ৰেম হ'ল তাৰপিছত বিয়ে বাৰু হ'লো আৰু মৰম চেনেহৰ কথা সেই তাকে সুধিব বিচাৰিছো কেনেকুৱা আছিল সেই দিনবিলাক কওকচোন অকণমান সেই দিনবিলাক বৰ ধুনীয়া আছিলে হয় তাৰমানে ইমান ভাল দিন আছিলে মানে প্ৰকাশ কৰিব নোৱাৰি আৰু তাৰপাছত আৰু বিয়া বাৰু হোৱাৰ পাছত আৰু এইখন সংসাৰৰ মায়ে সোমাই যোৱাৰ পিছত অলপ কমি আহিছে আৰু ময়ো সেনেকেই মানে দেখা মেলা কৰি পেলাই বিয়া হৈছোঁ পচন্দ মতে হৈছোঁ কিন্তু সেনেকে লগ ধৰিব লগা হ'লে আমাৰ যি খেল ধেমালি হয় পথাৰখন তালে চাওঁ তালে গৈ পেলাই মানে আছেনে নাই চাওঁ যদি তেওঁ আছে তেতিয়াতো মনটো কেনেকুৱা হৈ যাব ঘৰৰ বাধা মাজত আমি সেনেকে প্ৰেম এটা কৰিছো ন আৰু আজি খোলাকে কৈ দিবলগীয়া হৈছে আৰু তেতিয়া সেই সময়ত মানে সেই গামোচা দিব লগা হ'লেও অৱশ্যে গামোচা আমি নবৈছিলো কিন্তু ৰুমাল চিলাই যে কৰো এই ৰুমাল এখন যেনে তেনে গোলাপ ফুল এপাহ বনাই পেলাই মই কিন্তু তেনেকে কৰিছিলো নদীৰ পাৰত গছৰ তলত লগ ধৰা কোনোবা আছে নেকি ইয়াত চিঠি আছিলে কিবা আছিলে তেনেকুৱা চিঠি কথা কিবা মনত আছে নেকি কাক ক'ব কৈছে কোনে কওক কোনে আপুনি লিখিছিলে কি লিখিছিলে কওকচোন কি লিখিছিলে হয় নেকি কওক কথাটো কওক কেনেকুৱা যাওঁ লগ ধৰিবলৈ চাহ একাপ খালো খাই আৰু লগ ধৰি লৈ গুচি আহিলো নাই এওঁ কিন্তু আপোনাৰ কিন্তু শহুৰৰ হাতত চিঠি দিয়া কথাটো মানে আপুনি তেওঁ ক'বলৈ বেয়া পাইছে আপুনি অকণ কৈ দিয়কচোন কথাটো যি জানে যদি আমি দেখা শুনা আৰু যায় আৰু শহুৱেকে মাতে আইটো তাই ধুমাধুম একে আহিল আৰু মাতিলে কৰিলে চিঠিখনো হাততে দিলে আৰু আপোনাৰ কিন্তু কম খা নহয় দেই সেই খাটো কেনেকে আহিছিলে নিজৰ হয় 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 এতিয়া চাওক আমাৰ লগত আছে মোৰ মানে বন্ধু সখীৰে হয় আপোনাৰ বেদান্তৰ পত্নী তেওঁৰ ঘৰ ডিব্ৰুগড় চাবুৱাত এতিয়া চাবুৱাৰ পৰা আমাৰ বেচেৰিয়া বাম বেচেৰিয়ালৈ অহাৰ কথাটো কেনেকুৱা ধৰণৰ আৰু ক'বলৈ গ'লে এক পক্ষত প্ৰেমেই আৰু কেনেকে হৈছিল মানে তেওঁ আচলতে থিয়েটাৰত আছিলে তেওঁ আমাৰ ঘৰত সেই 3 দিনীয়া নাটকৰ কাৰণে আমাৰ ঘৰত থাকিব তাৰপিছত আচলতে তেতিয়া প্ৰেম হোৱা নাছিলে লাহে লাহে ঘৰৰ মানুহৰ লগত কথা পতা হ'ল আৰু তাৰপিছতে এনেকে প্ৰেম আগবাঢ়িল 3 মাহত কিন্তু প্ৰেম মানে সফল হ'ল বুলি বহুত আগবাঢ়ি গ'ল আৰু এতিয়া তাৰ বিহু এতিয়া ডিব্ৰুগড় চাবুৱাৰ বিহু আৰু আমাৰ তেজপুৰ বেচেৰিয়া বিহুৰ মাজত পাৰ্থক্য কি পাৰ্থক্য আৰু আপাৰ বুলি ক'লেতো আপাৰেই আচলতে আমাৰ তাত বিহু বুলি ক'লে ইয়াতকৈ বেছি পৰিমাণে বিহু তাত হয়
ঘৰলৈ মনত পৰে আজি বিশেষকৈ মই কান্দি পেলাইছোঁ দেই আমাৰ 10-15 দিনৰ মানৰ আগতে মানে বিহু নমোৱা হয় মানে ঢোল বজায় ল'ৰা ডেকাসকলে মানে ঢোল বজায় তাৰপিছত আজিৰ পৰা আমাৰ গছতলৰ বিহু আৰম্ভ হ'ব যিবিলাক জীয়ৰীবিলাকে কৰে সেইখিনি চাবলৈ গ'লে ইয়াত তেজপুৰত সেইখিনি নহয় যিহেতু সেইকাৰণে মোৰ আজি ৰাতিপুৱা চকু পানী ওলাইছে দেই কাৰণ মই নিজে বিহু মাৰি ভাল পোৱা ছোৱালী গাই ভাল পোৱা ছোৱালী এতিয়া চকু পানী উলিয়াব নালাগে বিহু এটা শুনিম হয় নাই এতিয়া বিহু এটা গাই দিয়া তথাপি বিহুটো বিহুৱে আৰু আলিতিকা আপোনাৰ লগত কথা পাতি থাকোঁতে মানে আমিতো চবফালে চাই থাকোঁ কোনোবা এগৰাকী মোৰ কেমেৰাৰ ওচৰৰ পৰা পলাই ফুৰিছে কোনগৰাকী কওকচোন বাৰু আৰু সেইগৰাকীৰ ওচৰলৈ মই ডাইৰেক্ট গুচি যাম এতিয়া কওক আপোনাৰ কথা কওক এতিয়া আপোনাৰ ক'ত ঘৰ মোৰ মাৰ ঘৰ গহপুৰত হয় ইয়াতেতো বিয়া হৈ আহিলোঁ IPLৰ কথাটো IPL যোনটো চেন্নাইত অপেনিং হৈছিলে তাৰ কাৰণে আমি অসমক ৰিপ্ৰেজেণ্ট কৰিবলৈ গৈছিলোঁ অসমৰতো মেইনলি ক'বলৈ গ'লে বিহু আমাৰতো কালচাৰ বহুতখিনি আছে আমাৰ অসমত ইমানেই কালচাৰ আছে বাকীবিলাকত নাই ইমানখিনি কিন্তু আমাৰ বিহুটো কাৰণে গৈছিলোঁ তাতে যিখিনি কৰিলোঁ ভালেই লাগিলে কষ্টও হ'ল অলপমান এতিয়া আপুনি গান বিহু নাম গায়নে আপুনি নাচে তেওঁলোকে আপোনালোকে গাব এওঁ অকণমান নাচি দেখাব বিহুটো নে কি কয় দিয়ক গাওক কোনোবা এগৰাকী গাওক ধুনীয়াকৈ আচলতে আমাৰ বাবে খুব গৌৰৱৰ কথা যে আমাৰ বেচেৰিয়াৰ বোৱাৰী গৈ IPLৰ অপেনিং চেৰিমনিত গৈ বিহু মাৰিছে হয়নে নহয় সকলোৱে এটা হাত চাপৰি তেওঁৰ কাৰণে মাৰি দিয়কচোন সঁচাকৈ গৌৰৱৰ কথা আমাৰ বাবে আৰু যিহেতু 101 শাকৰ কথা ইয়াতে পাতি থকা হৈছিলে তো এই বিষয়ে আৰু কোনোবাই কিবা জনাব বিচাৰিব নেকি আগৰ কিছু নিয়মৰ কথা বিহুৰ সময়ত দীঘলতি পাত মাখিয়তি পাত লগত বিহু লগনি গুগুৰি খেৰ মানে যোনখিনি জাবৰ জোথৰ গধূলি দি পেলাই আজি গৰু বিহুনাখন মানে জগাটো আৰম্ভ কৰা হয় আজিৰ পৰা আৰু এটা কথা বিচনীখন আজিৰ পৰাহে আৰম্ভ হয় আমিতো ফেন লৈ আছো বাৰু অলপ দিনৰ পৰা বতৰো তেনেকৈ গৰম বেছি কিন্তু আজিৰ পৰা নিয়ম মতে ফেন চলোৱা বা বিচনীখন আজিৰ পৰাহে মাৰিব লাগে আৰু আচলতে এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্যও সেইটো যে আজিৰ নতুন প্ৰজন্মই কিছুমান কথা পাহৰি গৈছে সেই কথাবিলাক পাহৰি যোৱাৰ কাৰণে আচলতে আমাৰ অসমীয়া সংস্কৃতিত বিৰূপ প্ৰভাৱ পৰিবলৈ লৈছে আজি বিহু লাগিছে সঁচা কথা ক'বলৈ গ'লে আজি বিহু লাগিছিল কিন্তু কালি উৰুকা আছিল কালি কিন্তু বিহু আমাৰ লগা নাই আচলতে আচল কথাটো মই আপোনালোকক কৈ দিছোঁ যে মই সেই বিষয়টোৱে ক'বলৈ ওলাই আছিলোঁ যে আজি আমি এনেকৈ ওলাই আহিছোঁ যোৱাকালি উৰুকাৰ দিনা বা বিহুৰ আগৰ এসপ্তাহ আগতে বা 10 বছৰ আগতে বিহু নাপাওঁতেই আমাৰ বিহু লাগি আছিল কিন্তু আমাৰ যোৱাকালিলৈকে বিহু গাত লগা নাই কাৰণটো হৈছে কি আমি বেলেগৰ সংস্কৃতিবিলাক বেছিকৈ ল'বলৈ লৈছোঁ হয়নে নহয় আপোনালোকে কওকচোন মই কোৱা কথা নহয় সকলোৱে কৈ আছে যে যিহেতু আমি বেলেগৰ সংস্কৃতি বেলেগৰ পৰম্পৰাবোৰ লৈ পেলাই আমি বহুত টকা পইচা তাতেই উৰাই দিছোঁ আমাৰ নিজৰ পৰম্পৰাটো তাত পাতিবৰ সময়ত আমাৰ হাতত টকা পইচা নাই সময় নাই তেনেকুৱা হয় বুলি মই মানে ভাবোঁ আৰু উৎসাহটো কমি গৈছে মানে কি স্থানীয় যিখিনি শিল্পী সেইখিনি আচলতে আমাৰ মানে গুৰুত্ব নিদিয়া নিচিনা যেন আমি মানে উপলব্ধি কৰিছোঁ যিহেতু মানে স্থানীয় বহুত শিল্পী আছে আমি তেওঁলোকক নিবিচাৰি আমি অকণমান আঁতৰলৈ যাওঁ এজন ভাল তেওঁ মানে কি লাখ টকাৰ শিল্পী যিহেতু তেওঁ লাখ টকা শিল্পী হ'লেও তেওঁ 4-5টা গীত গাই পেলাই আমাৰ ৰাইজৰ পৰা পইচা লৈ গুচি যায় তাতকৈ যদি আমি স্থানীয় শিল্পীসকলক মানে সুবিধাটো দিওঁ অকণমান সেই স্থানীয় শিল্পীজন অকণমান বাহিৰতো সুবিধাটো পাব সেই সুবিধাটো কিন্তু বহুত আজিকালি কম হয় এতিয়া যিহেতু হুঁচৰিৰ কথা ওলাইছিলে অকণমান আগতে অকণমান হুঁচৰি ধৰণৰ কিবা এটা শুনাই দিব আপোনালোকে পাৰিব নেকি কৃষ্ণাই মূৰতে বকুল ফুলে পাহি নিয়ৰ পাই মুকলি হলে গোবিন্দাই নাম বিহু
ঠিক আছে ধন্যবাদ জনাইছোঁ আপোনালোক সকলোকে কাৰণ যেতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ আপোনালোকে সেইফালে চাব পাৰে তাত মানে বেলিটো মাৰ গৈ আছিলে আৰু এতিয়া বেলিটো নোহোৱা হৈ গ'ল মানে সন্ধিয়া হৈ গ'ল মোবাইলত পোহৰটো অকণ বেছিকৈ লৈছোঁ কাৰণে পোহৰ লাগি আছে কিন্তু আন্ধাৰেই হৈ গৈছে গতিকে আপোনালোকৰো চাগে যাবৰ সময় হৈ গৈছে গতিকে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ আৰু মহিলাসকলৰ তৰফৰ পৰা অকণমান মৰম ঠিক আছে ধন্যবাদ জনাইছোঁ আৰু ভিডিঅ'টো ইমানতে সামৰিছোঁ বহাগৰ দিন আজিৰ পৰা সকলোৰে মনবোৰ যাতে কিবা যদি বেয়াও আছিল সকলোৰে মনবোৰ প্ৰাণবোৰ ভৰি পৰক ধুনীয়া হৈ থাকক গোটেই বছৰটো যেন সকলোৰে ভালে কুশলে যায় তাকে কামনা কৰিছোঁ আৰু ভিডিঅ'টো সামৰণি কৰিছোঁ ধন্যবাদ